নিশ্চয়কৈ চাওঁতে চাওঁতে পুনৰ হেঁপাহৰ ভোগালী বিহু পদূলিমুখত আৰু প্ৰতিজন অসমীয়াৰ ক্ৰমাৎ গা সাতখন আঠখন লগা আমি দেখিবলৈ পাইছোঁ আৰু টিহুৰ সমীপৱৰ্তী সন্ধেলি মাকৰাপাৰতো আমি একেই পৰিৱেশ দেখিবলৈ পাইছোঁ। মাকৰাপাৰ সন্ধেলিৰ যি যুৱ প্ৰজন্ম আছে, নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্মই সাজি ওলাইছে সুউচ্চ কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ। এয়া সমগ্ৰ পৰিৱেশ মই পোনে পোনে দেখুৱাইছোঁ আৰু দেখিছে যে তেওঁলোকে এনেদৰে দিনে নিশাই ব্যস্ত হৈ পৰিছে আৰু তেওঁলোকৰ যি কাম আছে সেই কামৰ অন্তিম ৰূপ দিয়াত তেওঁলোকে উঠি পৰি লাগিছে। আৰু আনফালে ইয়ালৈ ওলাই আহিছে নাগৰিকসকল, কি পুৰুষ, কি মহিলা, কি শিশু, সকলোৱে ওলাই আহি বিহুনাম ইতিমধ্যে জুৰিছে আৰু পোনে পোনে আমি আপোনালোকক বিহুৰ মাজলৈকে লৈ গৈছোঁ। কি ক'ব, কেনেকুৱাভাৱে প্ৰস্তুতি চলিছে আৰু উৰুকাৰ কি প্ৰস্তুতি বিশেষকৈ? সমূহ অসমবাসী ৰাইজলৈ মই প্ৰথমে আমাৰ মাকৰাপাৰ নৱপ্ৰজন্ম ভোগালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ। আমি এইবাৰ কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুত কৰিবলৈ আমি প্ৰায় প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ ৮০% কাম এতিয়ালৈকে সম্পূৰ্ণ হৈছে কাৰেংঘৰৰ আৰ্হিত। আৰু আমাৰ যিখিনি বৰ্তমান যান্ত্ৰিকতাৰ যুগত আমি আমাৰ পৰম্পৰাটো আমি পাহৰি গ'লে নহ'ব। আমি আমাৰ পৰম্পৰা ৰক্ষা কৰি আমি ভোগালী বিহুটো আমি সুন্দৰকৈ উদযাপন কৰিব লাগিব। আৰু উৰুকাৰ নিশা আমি সকলোৱে লগ হৈ ইয়াত আমি এসাঁজ লগে ভাগে খাম বুলি আমি ভাবিছোঁ। কি ক'ব? আচলতে আমাৰ বিহুটো আমাৰ এনেকুৱা নহয় যে আমাৰ কোনোবাই বিহুৰ ওচৰত নাহিলেও আমাৰ তেজত আছে। আমি অসমীয়া জাতি, আমি বৃহত্তৰ অসমীয়া জাতি, আমাৰ অসমীয়া সংস্কৃতি বিহু, আৰু বিহু আমি আগবঢ়াই নিব লাগিব। আৰু বিহু মোটামুটি বহুতে জানে, আপোনালোকে অসমবাসীয়ে জানে যে বিহু বিশ্ব দৰবাৰত যাবলৈ সক্ষম হৈছে। গতিকে আমি এই বিহুৰ জৰিয়তে, এই ভেলাঘৰৰ জৰিয়তে এটা কথা আমি উপস্থাপন কৰিব বিচাৰিছোঁ এই ভেলাঘৰৰ জৰিয়তে, যে আমাৰ এই যি আমাৰ বিভিন্ন ধৰণৰ আমাৰ বিভিন্ন ভাষা ভাষী,
বা ধৰ্মাৱলম্বী লোক আছে ইয়াৰ মাজত আমাৰ এই বিহুটো আমি এটা ঐক্যতাৰ নিদৰ্শন এই বিহুৰ জৰিয়তে আমি আমাৰ সমাজখনক সংগঠিত কৰিব লাগে আৰু আমাৰ যুৱচামক আমি যে শিপাৰ লগত খামুচি আমি শিপা নেৰাকৈ যাতে আমি সমাজখন আগবাঢ়ি যাব পাৰোঁ আৰু যান্ত্ৰিকতাৰ যুগত যাতে নিজকে অসমীয়া হিচাপে গৌৰৱবোধ কৰিব পাৰোঁ এইখিনি আমি প্ৰয়াস কৰা হৈছে সমাগত ভোগালী বিহু আৰু তেনেই পদূলিমুখত ভোগালী বিহু আৰু এয়া সমগ্ৰ পৰিৱেশ মই দেখুৱাইছোঁ ডেকাসকল ব্যস্ত হৈ পৰিছে আৰু পুনৰ আমি এটি বিহু শুনিম আৰু পুনৰ বিহুৰ মাজলৈকে যাম আৰু তেওঁলোকৰ গাত আমি উৎসাহ দেখিবলৈ পাইছোঁ এটাৰ পাছত আনটো আমাক বিহু নাম জুৰি তেওঁলোকে শুনাইছে এয়া পৰিৱেশ মই পোনে পোনে পুনৰ দেখুৱাইছোঁ কেমেৰা পাৰ্চন নয়নে সমগ্ৰ পৰিৱেশ দেখুৱাইছে হৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি অমৰে মাৰি ৰাখিবা